নমস্কাৰ, মোৰ পাঠটোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওকচোন আপোনালোকে পুখুৰীটোৰ চাৰিও দিশে চাকি আৰু চাকি মাথো। আপোনালোকে চাওক, ইমান সুন্দৰকৈ, বহুত ধুনীয়া, কেৱল মাটিৰ চাকি দেখিব আপোনালোকে। চাকিৰে পোহৰাই তুলিছে, আপোনালোকে চাব পাৰে, ইমান সুন্দৰ পৰিৱেশ। মই এইবাৰ প্ৰথম দেখিছোঁ, আপোনালোকে চাই লওক। আপোনালোকে স্কিপ নকৰাকৈ চাব। চাকি আৰু চাকি, কেৱল চাকি মাথো। চাওক আপোনালোকে, মই ইয়াৰ পৰাই দেখাব ট্ৰাই কৰিছোঁ। মই এপাক ঘূৰিলে বহুত টাইম লাগি যাব বাবে কেৱল পোহৰ আৰু পোহৰ। এয়া আমাৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে, ভোটা প্ৰজ্বলন। এয়া আমাৰ সভাপতি সম্পাদক মহোদয় বহি আছে। দানবিলাক লিপিবদ্ধ কৰা হৈছে, চাওক আপোনালোকে। এয়া আমাৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী, ভোটা প্ৰজ্বলন। আপোনালোকক দেখাই যাম মই। এয়া আমাৰ প্ৰথম কাৰ্যসূচীটো আৰম্ভ হৈ গৈছে, ভোটা প্ৰজ্বলন। আপোনালোকে চাওক, ভোটা আৰু ভোটা, কিমান ভোটা দিছে মানুহ, বহুত মানুহ, বহুত ধুনীয়া লাগে এই পৰিৱেশ। বছৰত এবাৰেই পাই মাথো, বৰ সুন্দৰ লাগিছে দেই পৰিৱেশটো। এইকেইজনক চাওক, ৰাকেশ আৰু গুণ, ইহঁতেও এটা এটা ভোটা দিছে, চেলফি উঠিছে বা চাই লওক। এয়া আমাৰ প্ৰথম দিনৰ দ্বিতীয়টো কাৰ্যসূচী হৈছে নাগৰা নাম প্ৰদৰ্শন। নাগৰা নাম প্ৰদৰ্শন কৰিব চৰ্দাৰ বসন্ত বায়ন দেৱ আৰু আন এজন হৈছে আমাৰ সকলোৰে পিতামহ স্বৰূপ চৰ্দাৰ ৰামচৰণ ভৰালীদেৱ। এয়া আমাৰ মাজত আহি উপস্থিত হৈছে পিতামহ স্বৰূপ চৰ্দাৰ ৰামচৰণ ভৰালীদেৱ। তেখেতক আদৰি অনা হৈছে। এয়া আমাৰ মাজত নাগৰা নামৰ উদ্বোধক মহোদয় শ্ৰীযুত অংকুৰ বনিয়াদেৱ। অংকুৰ বনিয়া, মই তেখেতক নাম চৰ্দাৰ নিজাই বনিয়াপাৰা শিৱ মন্দিৰ প্ৰাংগণত আজি এই ৰাতি উপস্থিত ৰাইজ, প্ৰথমে মই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ বনিয়া, সম্পাদক শচীন বনিয়াকে প্ৰমুখ্য কৰি সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক এই মহান কাম বুলি ক'ব লাগিব, এই কামখন কৰাৰ কাৰণে যে সুযোগ প্ৰদান কৰিলে। আৰু লগতে আজি দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই মন্দিৰ প্ৰাংগণত উপস্থিত হোৱা সদায় হয় ব্যক্তিসকলক মই প্ৰণাম যাচিছোঁ। মই বৰ বিশেষ সময় নকওঁ, মোক অলপ সময় বান্ধিয়েই দিছে। আৰু লগতে মই আজিৰ এই সন্ধিয়াৰ যি মুখ্য আকৰ্ষণ, অসমৰ নাগৰা নামৰ পিতামহ স্বৰূপ শ্ৰদ্ধাৰ ৰামচৰণ ভৰালীদেৱ, তেখেতকো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ সংগীবৃন্দকো মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ নাগৰা নামৰ আন এজন ভোটাতৰা শ্ৰদ্ধাৰ বসন্ত বায়ন দেৱ আৰু তেখেতৰ সংগীবৃন্দকো মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নাম কি হয় সেইটো বিশেষকৈ নলবাৰী, দৰং, কামৰূপ আদি কৰি মধ্য অসমৰ মানুহক হয়তো বুজোৱাৰ কোনো প্ৰয়োজন নাই। এটা সৰু ল'ৰা সৰু অৱস্থাৰ পৰাই এই নাগৰা নামৰ বিভিন্ন ধৰণৰ চেওঁ, বাদন, পাঠক, লগতে সংগীবৃন্দ, তাৰপিছতে নাগৰা নাম যিয়ে বাদন কৰে, সেইবিলাক শুনিয়েই হয়তো আমি ডাঙৰ হৈছোঁ। আমাৰ বাল্যকালতো এনেকুৱা ধৰণৰ পৰিৱেশ আছিলে। আজিৰ যি ঘোষণা কৰি আছে শ্ৰদ্ধাৰ উত্তম বনিয়াদেৱ, তেখেতেই নাগৰা নামৰ পাঠক আছিলে আৰু সেইখিনি সময়ত আমাৰ ইয়াত প্ৰশিক্ষণ দিবলৈ আহিছিলে শ্ৰদ্ধাৰ ব্যক্তি, তেখেত আছিলে মাধৱ কলিতাদেৱ। তেখেতৰ কথা আৰু আমাৰ সেই পৌৰাণিক
বুলিয়েই ক'ব লাগিব। আজিৰ পৰা 20 বছৰমান আগৰ সেই নাগাৰা নামৰ দলটোৰ কথা মোৰ এতিয়া মনত পৰিছে। গতিকে এই যিটো নাগাৰা নাম সেইটো আকৌ যদি আমি সাহিত্যৰ ভাষাত যাওঁ তেতিয়াহ'লে পৰিবেশ্য কলা বুলি কোৱা হয়। পৰিবেশ্য কলা মানে হৈছে এনেকুৱা এটা যি পৰিবেশন কৰি মানুহক বুজাই দিবলৈ চেষ্টা কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ আখ্যানবিলাক বিশেষকৈ ভাগৱত এয়া আমাৰ মাজত নাম প্ৰদৰ্শন কৰিব শ্ৰীযুত বসন্ত বায়নদেৱ। আহকচোন আমি চাই লওঁ। এয়া আমাৰ মাজত আন এটি দল শ্ৰীযুত ৰামচৰণ ভৰালীদেৱ। আহকচোন আমি ভিডিঅ'টো চাই লওঁ। এয়া আপোনালোকে মানুহ চাব পাৰে, লোকাৰণ্য হৈ আছে। বহিব দিব ঠাই নোহোৱা হৈ গৈছে, ইমান মানুহ, কেৱল মানুহ আৰু মানুহ। সকলো আমাৰ নামপ্ৰেমী ৰাইজ চাওক আপোনালোকে।
বৰ সুন্দৰকৈ শান্তি